আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক নিশ্চয় ভালে আছা, ভালে থকাটো বিচাৰোঁ। এতিয়া তোমালোকৰ ফলাফল হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল, উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়াক লৈ আজি দিব কালি দিব এনেকুৱা ধৰণৰ হৈ আছে। এতিয়া বৰ্ডে কি কয় ইয়াৰ ওপৰত, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত কি কৈছিলে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে, কাইলৈ দিয়া হ'বনে নহয়, প্ৰকৃততে দিব নিদিয়ে এতিয়া বহুত ভাগে কৈ আছে। এতিয়া যিহেতু 20 তাৰিখে দিয়াৰ কথা আছিল, 20 তাৰিখৰ পাছত এতিয়া ক্ৰমান্বয়ে 21, 22 বা এনেকুৱা ধৰণৰ কথাবিলাক চলি আছে। প্ৰকৃততে দিবগৈ কেতিয়া, কোনটো তাৰিখত, কি হ'ব, সকলোখিনি কথা ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, 3 মিনিটৰ ভিতৰত হ'বলৈ গৈ আছে। শেষলৈকে চাই তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিবা। এতিয়া বহুত ভাগে কৈ আছে, এখন নটিচ ওলাইছে, নটিচখনত লিখা আছে এপ্ৰিল মাহৰ ভিতৰতে দিব, এই এনেকুৱা ধৰণৰ কথা। কিছুমানে কৈছে কাইলৈকে দিব, কাইলৈ দিব নিদিব এনেকুৱা, আৰু বহুতে কৈ আছিলে 20 তাৰিখে দিব, বা 20 তাৰিখে দিয়াৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে। তো এতিয়া তোমালোকৰ এই ফলাফল কেতিয়ালৈ দিয়া হ'ব, তো এইখিনিক লৈ ফলাফল দিব নিদিব এইখিনিক লৈ এতিয়া যিহেতু ষ্টুডেণ্টসকলে তোমালোকে বহুত বেছি চিন্তিত হৈ আছা যে কি হ'ব কি নহ'ব। আৰু বিশেষকৈ এই বিষয়টোৰ ওপৰত যদি আমি চাওঁ, এনেদৰে এতিয়া ইউটিউবত ভিডিঅ'বিলাক বহুত বেছি পাম যে ঘোষণা কৰিলে এনেকুৱা। তো এতিয়া বাৰু যি কি নহওক, এতিয়া ফলাফল তোমালোকৰ দিব কেতিয়া। তো মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি তোমালোকৰ ফলাফল এই এপ্ৰিল মাহৰ ভিতৰতে দিব। এপ্ৰিল মাহৰ ভিতৰতে দিব বুলি কোৱাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ ফলাফল যিদিনাখনি তাৰিখ ঘোষণা কৰিছিলে 10-15 দিনৰ ভিতৰত বুলি কৈছিলে, তেনেহ'লে তোমালোকে ধৰি লোৱা যে 25 তাৰিখৰ ভিতৰত তোমালোকৰ ফলাফল দিবলৈ গৈ আছে। এতিয়া কথাটো হ'ল কি, অহা কাইলৈ দিবনে নিদিয়ে, 25 তাৰিখৰ ভিতৰত দিব বা এপ্ৰিল মাহৰ ভিতৰত দিব বুলি তোমালোকেও জানা, মই জানো, সকলোৱে জানে। এতিয়া কথাটো হ'ল কি, কাইলৈ দিবনে নিদিয়ে। এতিয়া কাইলৈ দিয়াটো সম্ভাৱনা বহুত বেছি আছে, কিয়নো বহুত ভাগে কৈ আছিলে 20 তাৰিখৰ কথা কৈ আছিলে, 21 তাৰিখটো বন্ধই পৰিছিলে। তো এতিয়া 22 তাৰিখ, অৰ্থাৎ এতিয়া তোমালোকে যদি চোৱা তেনেহ'লে 22 তাৰিখে দিয়া সম্ভাৱনাটো বহুত বেছি আছে। যদিও এতিয়া আজি এই ভিডিঅ'টো তোমালোকে চাই থকাৰ সময়লৈকে কোনো ধৰণৰ যদি আপডেট অহা নাই, তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা কৰাৰ যে এইটো যে এতিয়ালৈকে আপডেট অহা নাই, সঁচাকৈ কাইলৈ দিব জানো। চোৱা, তোমালোকে মেট্ৰিক পৰীক্ষা হওক, যোৱাবাৰ যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাই হওক, পৰীক্ষাৰ ৰিজাল্ট যিদিনাখনি ফলাফল দিব তাৰ 2-3 ঘণ্টা আগতহে ঘোষণা কৰা যায় যে তোমালোকৰ আজি ফলাফল দিয়া হ'ব। যদি যোৱাবাৰ আমি চাওঁ, ঠিক তেনেদৰে এইবাৰ মেট্ৰিক পৰীক্ষাও তেনেদৰে আজি যদি ৰিজাল্ট দিছে, ধৰি লওক তোমাৰ অহা কাইলৈ দিব, ৰাতিপুৱাতহে তেনেদৰে ঘোষণা কৰে। এতিয়ালৈ যদি কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই, বৰ্ডে কিন্তু এতিয়ালৈকে কোনো তথ্য কোৱা নাই যে তোমালোকৰ ফলাফল কাইলৈকে দিব বুলি। কিন্তু এটা একেবাৰে তোমালোকে নিশ্চিত থাকা যে তোমালোকৰ ফলাফল কাইলৈকে দিয়া হ'ব। কাৰণ কেলৈ, সকলোখিনি দিশৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যি 10-15 দিন বুলি কৈছিলে, 10-15 দিন বুলি কোৱাৰ লগে লগে এপ্ৰিলৰ, যিহেতু মেট্ৰিক পৰীক্ষাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত 10-15 দিন, তেনেহ'লে যদি আমি চাওঁ তেনেহ'লে 20 তাৰিখ বা 25 তাৰিখৰ ভিতৰত এতিয়া তোমালোকৰ কাইলৈ ফলাফল দিয়া পূৰ্ণ সম্ভাৱনা আছে। যিহেতু এতিয়া এই বিষয়টো বহুত বেছি আলোচনা হৈ আছে, আৰু দিয়াটো নিশ্চিত, তোমালোকে চিন্তা কৰিব নালাগে বহুত বেছি। আৰু শুভেচ্ছা থাকিল যিসকল তোমালোকে এতিয়া আগন্তুক সময়ত শিক্ষাৰ দিশত দিশত তোমালোকে আগবাঢ়ি যাম বুলি ভাবিছা, সকলোকে শুভেচ্ছা থাকিল, ভাল হওক সেইটোৱে কামনা কৰিছোঁ। এতিয়া কাইলৈ ফলাফল দিয়া সম্ভাৱনা আছে। তোমালোকৰ মন্তব্য কমেণ্টত লিখিবলৈ নাপাহৰিবা। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে।